নিজৰ লগতে আৰু কিমান যুঁজিম, নিজৰ মনটোৰ লগত আৰু কিমান যুঁজিম। নিজৰ মনটোৰ বিপৰীতে গৈ বহুতো ভুল কৰি পেলাইছোঁ চাগে। কেতিয়াবা ভাব হয় নিজৰ কিছুমান সিদ্ধান্ত লোৱাৰ অধিকাৰো চাগে নোহোৱা হৈ গৈছে মোৰ। নিজক চাগে চিনিবলৈ আহৰিয়ে নাপালোঁ। নিজৰ মনটোক কেতিয়াও সুধি নাপালোঁ যে মনটোৱেনো কি বিচাৰে। কেৱল এই ব্যস্ততাবোৰৰ মাজত আনে যেনেকৈ চলি আছে তেনেকৈয়ে চলি গৈ আছোঁ এটা যন্ত্ৰৰ দৰে। নিজৰ লগতে যুঁজি এতিয়া ভাগৰি পৰিছোঁ। আৰু যে কিমান দূৰলৈ আগুৱাই যাব লাগিব তাৰ কোনো সীমা নাই। ভাগৰি পৰিলেও পিছলৈ উভতি চোৱাৰ আহৰি নাই। ভাল লগাবোৰ ক'ৰবাত এৰি থৈ আহিছোঁ আৰু জিৰাবৰ বাবে থমকি ৰোৱাৰো সময় নাই এতিয়া। ইমান দ্ৰুতগতিত পাৰ হৈ গৈছে সময়বোৰ। সময়ৰ লগত খোজ মিলাওঁতে নিজেই ক'ৰবাত হেৰাই যাম যেন লাগিছে। কেতিয়াবা নিজৰ কথা ভাবিলেও বৰ আচৰিত লাগে। কিমান যে সলনি হৈ গ'ল সময়বোৰ। নিজেই নিজৰ এতিয়া অচিনাকি হৈ পৰিলোঁ। এটা উদাস মনেৰে পাৰ কৰিছোঁ কেইটামান দিন। নাযায় নোপোৱাই যেন লাগিলেও এই সময়বোৰ। তথাপি উপায় নাই। ব্যস্ত ৰাখিব বিচাৰিছোঁ নিজক। কিন্তু কিমান সময়। বাৰে বাৰে উভতি যাওঁ সেই জটিলতাবোৰৰ মাজলৈ। আমাৰ জীৱনটো মাত্ৰ ৩টা বস্তুত গৈ থাকে। সময়, সপোন আৰু সম্পৰ্ক। সময় আগুৱাই যোৱাৰ লগে লগে আমি সপোনবোৰৰ নামত ইমানেই দৌৰিব খোজোঁ যে এটাকৈ এৰি যাওঁ সম্পৰ্কবোৰ। সেয়া লাগিলে বন্ধুত্বই হওক বা প্ৰেমেই। সপোনৰ নামত টুকুৰকৈ খৰচ কৰি যাওঁ জীৱন। কিন্তু সফলতা পাওঁনে? জীৱন গৈ থাকিব। আমি অকলেই আহিছোঁ, অকলেই যাব লাগিব। কিন্তু থকা দিনকেইটাত যদি সপোনৰ দোহাই দি অকলেই কটাওঁ, জীৱনত কি কৰিবলৈ আহিলোঁ? অকল টকা পইচা খ্যাতিয়ে মুখৰ হাঁহিটো দিব পাৰে জানো? আৰু হাঁহি থকা মানেইতো সুখত থকা নুবুজায়। আজিকালিৰ সুখ প্ৰতিযোগিতাৰ ৰিজাল্টত, খমখমীয়া নোটত নাইবা দামী হোটেলৰ বিলাসী কোঠাত নাই। ই আছে আপোনাৰ আপোনজনৰ চকুত। কেতিয়াবা আপোনাৰ যশস্যাত উৎফুল্লিত হৈ পৰা বন্ধুৰ চকুজুৰিলৈ চাবচোন। আপোনাৰ হাঁহি দেখি লাগি চাই ৰোৱা মাৰ মুখখনলৈ চাবচোন। পৃথিৱীৰ যত চব সুখৰ সংজ্ঞা তাতেই বিচাৰি পাব।